যেহেতু ইতিমধ্যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে, এতিয়া তোমালোকৰ বাবে বিভিন্ন ধৰণৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট স্কলাৰশ্বিপ মুকলি হ'ব। তোমালোকৰ বাবে কি প্ৰাইভেট স্কলাৰশ্বিপ আছে তাৰে এখন মই লিষ্ট বনাইছোঁ। এইবোৰ স্কলাৰশ্বিপত তোমালোকে এপ্লাই কৰিব পাৰিবা। এইবোৰত এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব এই বিষয়ে এই ভিডিঅ'ৰ একেবাৰে শেষত আলোচনা কৰা হ'ব। তোমালোকে এতিয়াই সেইকেইখন ডকুমেণ্টছ ৰেডি কৰি ৰাখিবা। এই স্কলাৰশ্বিপ কেইটাৰ প্ৰথমটো স্কলাৰশ্বিপ হৈছে HDFC স্কলাৰশ্বিপ। তোমালোকে নিশ্চয় জানা যে HDFC বেংকৰ ফালৰ পৰা ক্লাছ 10-12 উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক এই স্কলাৰশ্বিপ প্ৰদান কৰা হয়। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ যে ক্লাছ 11-12 আণ্ডাৰ গ্ৰেজুৱেট উইথ মিনিমাম 60% মাৰ্ক তেওঁলোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু তেওঁলোকৰ ফেমিলি ইনকাম 6 লাখ নাইবা তাৰ তলত হ'ব লাগিব। যেহেতু ইতিমধ্যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিছে, এতিয়া যদি তোমালোকে ক্লাছ 11 নাইবা আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন লোৱা আৰু তোমালোকৰ যদি পাৰ্চেণ্টেজ 60 আছে তেতিয়াহ'লে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। ক্লাছ 11 আৰু 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে যদি এপ্লাই কৰে তেতিয়াহ'লে প্ৰতি বছৰ 18,000কৈ টকা দিয়া হ'ব আৰু যদি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি থাকে তেতিয়াহ'লে আপ টু 1 লাখ টকালৈকে স্কলাৰশ্বিপ প্ৰদান কৰিব। গতিকে তোমালোকৰ যদি পাৰ্চেণ্টেজ 60তকৈ এবভ আছে তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিবা। 2 নম্বৰটো হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যন UG স্কলাৰশ্বিপ। তোমালোকে নিশ্চয় জানা যে জিঅ' কোম্পানী আছে, এই জিঅ' কোম্পানীৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰা হয় আৰু এই স্কলাৰশ্বিপৰ নাম দিছে ৰিলায়েন্স ফাউণ্ডেশ্যন UG। ইয়াতে কেৱল মাত্ৰ ক্লাছ 12 উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে আৰু তেওঁলোকৰ পাৰ্চেণ্টেজ 60 মিনিমাম থাকিব লাগিব আৰু তেওঁলোকৰ ফেমিলি ইনকাম পাৰ ইয়াৰ 15 লাখ নাইবা তাৰ তলত হ'ব লাগিব। আৰু ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত কেৱল মাত্ৰ আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়েহে এপ্লাই কৰিব পাৰে আৰু এইটো স্কলাৰশ্বিপত যদি ছাত্ৰ ছাত্ৰীয়ে ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ 2 লাখ টকালৈকে স্কলাৰশ্বিপ পাব। গতিকে তোমালোকে যদি এইটো স্কলাৰশ্বিপৰ বাবে এলিজিবল তেতিয়াহ'লে এপ্লাই কৰিব পাৰা। 3 নম্বৰটো হৈছে কোটাক কানায়া স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ যিসকল ছাত্ৰীয়ে অৰ্থাৎ ছোৱালীয়ে 75% ক্লাছ 12 উত্তীৰ্ণ হৈছে আৰু বৰ্তমান আণ্ডাৰ গ্ৰেজুৱেট প্ৰফেশ্যনেল কোৰ্চত এডমিশ্যন লৈছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু ইয়াতে যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে 1,50,000 পাৰ ইয়াৰ স্কলাৰশ্বিপ এমাউণ্ট দিব। তাৰপিছতো হৈছে LIC স্কলাৰশ্বিপ। তোমালোকে নিশ্চয় জানা যে LICৰ ফালৰ পৰা ক্লাছ 10-12 উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰা হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছত ক্লাছ 11ত এডমিশ্যন লৈছে নাইবা ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে আৰু তেওঁলোকৰ পাৰ্চেণ্টেজ যদি 60 হয় তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকক 15,000 টকা আৰু 25,000 টকা পে' কৰিব। আন এটা হৈছে আদিত্য বিৰলা কেপিটেল স্কলাৰশ্বিপ। এইটো ক্লাছ 9ৰ পৰা আৰম্ভ কৰি 12লৈকে পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে, লগতে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়েও এপ্লাই কৰিব পাৰে আৰু তেওঁলোকৰ পাৰ্চেণ্টেজ মাত্ৰ 60% হ'ব লাগিব আৰু ইয়াতে যদি ছিলেক্ট হয় তেতিয়াহ'লে 25,000ৰ পৰা আৰম্ভ কৰি 60,000 পাৰ ইয়াৰ স্কলাৰশ্বিপ এমাউণ্ট পাব। তাৰপিছতো হৈছে বিদ্যাং স্কলাৰশ্বিপ। এইটো ক্লাছ 10 উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। তেওঁলোকৰ পাৰ্চেণ্টেজ 75 হ'ব লাগিব। যদি CBSE বৰ্ডৰ হয় তেতিয়াহ'লে 85 হ'ব লাগিব। তোমালোকে যদি আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তেতিয়াহ'লে 75 হ'লেই হৈ যাব আৰু তোমালোকৰ ফেমিলি ইনকাম 2 লাখ নাইবা তাৰ তলত হ'ব লাগিব পাৰ ইয়াৰ। আৰু এইটো স্কলাৰশ্বিপত যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ 10,000 টকা এই স্কলাৰশ্বিপ এমাউণ্ট পাব আৰু 2 বছৰৰ কাৰণে পাব, ক্লাছ 10, ক্লাছ 11 আৰু 12। আন এটা হৈছে সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ। এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যিটোত সকলো ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। ক্লাছ 11ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে আৰু ইয়াতে যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি মাহে 500ৰ পৰা 3,200 টকাকৈ লাভ কৰিব আৰু এইটো কিন্তু মান্থলি ছাত্ৰ ছাত্ৰীৰ একাউণ্টত পে'মেণ্ট কৰা হ'ব। আন এটা হৈছে টাটা
কেপিটেল পাঙ্ক স্কলাৰশ্বিপ এইটো যি ৰতন টাটা আছে সেই ৰতন টাটাই এই স্কলাৰশ্বিপ প্ৰদান কৰে তোমালোকে নিশ্চয় জানা যে ৰতন টাটা এটা ডাঙৰ কোম্পানী আছে আৰু সেই কোম্পানীৰ ফালৰ পৰা কিন্তু তোমালোকক এই স্কলাৰশ্বিপ প্ৰদান কৰা হয় ইয়াতে ক্লাছ 11 12 আণ্ডাৰ গ্ৰাজুৱেট উইথ মিনিমাম 60% মাৰ্ক আৰু ফেমিলি ইনকাম 2.5 লাখতকৈ তলত হ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু এইটো স্কলাৰশ্বিপত যদি এপ্লাই কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে যিটো কোৰ্চত পঢ়িব তাৰে 80% টিউশ্যন ফিজ এই টাটা কেপিটেল পাঙ্কে প্ৰভাইড কৰিব ধৰি লোৱা যে তোমালোকৰ টিউশ্যন ফিজ হৈছে 1 লাখ তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত যদি তোমালোকে সিলেক্ট হ'ব পাৰা তেতিয়াহ'লে 80,000 টকা কিন্তু এই স্কলাৰশ্বিপৰ পৰা পাবা গতিকে তোমালোকে যদি এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল তেতিয়াহ'লে এই স্কলাৰশ্বিপত এপ্লাই কৰিবা এতিয়া আহিছোঁ যে যেহেতু এইবোৰ স্কলাৰশ্বিপত তোমালোকে এপ্লাই কৰিবা গতিকে এতিয়া কি ডকুমেণ্টছ তোমালোকে ৰেডি কৰি ৰাখিবা তাৰে প্ৰথমটো হৈছে একাডেমিক মাৰ্কশ্বিট সেয়া হৈছে ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট লাগিব যেটো সেবা আছেক বোৰ্ড নাইবা CBSE বোৰ্ডৰ ইস্যু হোৱা হ'ব লাগিব দ্বিতীয়টো হৈছে আইডেন্টিটি প্ৰুফ হিচাপে আধাৰ কাৰ্ড নাইবা ভোটাৰ ID কাৰ্ড কিন্তু তোমালোকৰ লাগিব এড্ৰেছ প্ৰুফ হিচাপে তোমালোকে PRC দিব পাৰিবা নাইবা আধাৰ কাৰ্ড দিব পাৰিবা তাৰ পিছতো ইনকাম সাৰ্টিফিকেট লাগিব এডমিশন প্ৰুফ হিচাপে তুমি যে ক্লাছ 11 নাইবা আণ্ডাৰ গ্ৰাজুৱেট ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা তাৰ যে এটা প্ৰুফ সেই প্ৰুফটো লাগিব লগতে বেংক একাউণ্টৰ ডিটেইলছ লাগিব যে তোমালোকৰ বেংকৰ পাছবুক লাগিব IFSC কোড লাগিব বেংক একাউণ্ট নাম্বাৰ লাগিব লগতে ছাত্ৰ ছাত্ৰী কি লাগিব ফটোগ্ৰাফ লাগিব ৰিসেন্ট পাছপোৰ্ট সাইজ কালাৰফুল ফটো লাগিব লগতে স্পেশাল ক্যাটাগৰী যদি কিবা কাষ্টৰ হয় ধৰি লোৱা যে OBC MOBC এনেকুৱা কাষ্টৰ হলে কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব এই কেইখন ডকুমেণ্টছ হলেই কিন্তু তোমালোকে ইয়াতে যি কেইখন স্কলাৰশ্বিপৰ কথা কলো এই স্কলাৰশ্বিপৰত এপ্লাই কৰিব পাৰিবা এতিয়ালৈকে এই স্কলাৰশ্বিপৰ ওপেন কৰা নাই যেহেতু ৰিসেন্টলি তোমালোকৰ ক্লাছ 10 আৰু 12ৰ ফলাফল দিলে গতিকে এতিয়ালৈকে এই স্কলাৰশ্বিপৰ ওপেন কৰা নাই এতিয়া তোমালোকে এপ্লাই কৰিব নোৱাৰিবা আৰু কেইটামান মাহৰ পিছতে অৰ্থাৎ ধৰি লোৱা যে নেক্সট মাহৰ পিছতে তোমালোকে হয়তো এইবোৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা যেতিয়া তোমালোকে ক্লাছ 11 নাইবা আণ্ডাৰ গ্ৰাজুৱেট ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'বা তেতিয়া এইবোৰ স্কলাৰশ্বিপ মুকলি হ'ব তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা এইবোৰ স্কলাৰশ্বিপত কেনেকৈ এপ্লাই কৰিব লাগে কেতিয়া ওপেন হয় সবিশেষ তোমালোকে ওয়াইন বছৰৰ দৰে এই বছৰ আসাম পিস নিউজ 3 এইটো চেনেল জৰিয়তে জানিব পাৰিবা গতিকে তোমালোকে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে সঠিক সময়ত সঠিক ইনফৰমেশনবোৰ লাভ কৰিব পাৰা